ছিংগাপুৰ য'ত ইমান কটকটীয়া আইন কানুন আছে সেই দেশতে কৈছে যে এইটো এটা এক্সিডেণ্টেল ডেথ, কিন্তু ইয়াতে মাৰ্ডাৰ বুলি কৈ সেই মহান আত্মাই কিমান মানে কষ্ট পাব যে তেওঁ ভাল পোৱা মানুহবিলাকক তেওঁৰ মাৰ্ডাৰ কৰা বুলি কৈ ভৰাই থৈছে। চ' মই এইটোৱে ক'ম যে আমাকো ন্যায় লাগে, আমি ভাবিব লাগিব যে নিৰপৰাধী মানুহক আজি আপোনালোকৰ ফালৰ পৰা নতুন অধিবক্তা এগৰাকী নিয়োগ কৰা হৈছে প্ৰাণ বৰা। হয়, তেখেতে আহিছে আমাক ৰিপ্ৰেজেণ্ট কৰিবলৈ। আগৰ আৰু হেৰিও আছে, আগৰ অধিবক্তা আছে। তেখেতো আছে। মই আকৌ বুম নিজৰ আমি আশা কৰিছোঁ যে আমাৰ ন্যায় পাম, আমিও ন্যায় পাম, কাৰণ এইটো নিৰপৰাধী মানুহ এজনক ভিতৰত ভৰাই থৈছে মানুহখিনি, আৰু সেইটোৱে মই ক'বলগীয়া। আজি আপুনি বহুখিনি কথা কৈছে ন আদালতত? আদালতত এতিয়া আমি কথা ক'বলগীয়া নহয়, এতিয়া হিয়াৰিং চলি আছে, আপোনাৰ ফালৰ পৰা কিবা কোৱা হৈছে? নাই, এতিয়া আমাক ক'বলৈ কোৱা নাই। হ'ব বাইদেউ, হ'ব, থেংক ইউ।